শিৱসাগৰ জিলাত যি শিক্ষক নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিলে শেহতীয়াকৈ আমি শিৱসাগৰ আদালতত এটা কথা আসামী পক্ষৰ অধিবক্তাই স্বীকাৰ কৰিছে যে আমি ভবা আগতে যিটো ভাবি আছিলোঁ ভুল ৰাজনৈতিক নেতা বা বৃহৎ টকাৰ লেনদেন নিযুক্তি হৈছিলে আমি সেইটো ভাবি আছিলোঁ, কিন্তু এতিয়া শেহতীয়াকৈ উগ্ৰপন্থী যেন জড়িত আছে এইটো স্পষ্টকৈ আদালতৰ মধ্যে প্ৰকাশ পাইছে আৰু শিক্ষক গোটৰ অধিবক্তা তথা আসামী গোটৰ অধিবক্তাই স্বীকাৰ কৰিছে। আৰু মোক আপোনাৰ আসামী গোটৰ অধিবক্তাই সুধিছে যে উগ্ৰপন্থী হেঁচাত যেন এইসকলে নিযুক্তি পাইছিলে, মানে 18 বছৰ তলৰ এইসকলে নিযুক্তি পাইছিলে, আপুনি জানেনে? মই তেতিয়া কৈছোঁ যে গণতান্ত্ৰিক চৰকাৰ এখন চলি থাকোঁতে আকৌ উগ্ৰপন্থী এখন যেন চৰকাৰ চলে মই এইটো নাজানো, মই এই বিষয়ে অৱগত নহয় বুলি কৈছোঁ। আচৰিত কথা, এই গোটেই বিষয়টো এতিয়া আপুনি চাওক, এইসকল শিক্ষকে চাকৰি কৰি আছে, এইসকলে শিক্ষকে আপোনাৰ ইলেকশ্যন ডিউটি কৰি আছে, যিসকল শিক্ষকে উগ্ৰপন্থীৰ লগত লিংক আছিলে, এই গোটেই সেই সময় অসম চৰকাৰ আপোনাৰ উগ্ৰপন্থী আৰু এই শিক্ষকসকল নাবালক শিক্ষকসকল এই নেক্সাছটো এইটো এতিয়া আমি উৎখাতৰ দাবী জনাইছোঁ NIA যোগেদি আৰু এই নেক্সাছটো যদি থাকে শিক্ষা ব্যৱস্থাটো কি হ'ব অসমবাসীয়ে গম পাইছে। যেতিয়া শিক্ষক যেতিয়া সন্ত্ৰাসবাদীৰ লগত লিংক থাকে আৰু কিবা থাকে আৰু বাকী আছে জানো, আৰু তৎকালীনভাৱে এই বিষয়টো NIA তদন্তৰ দাবী কৰক, কাৰণ এবছৰ দুবছৰ নহয় 91 পৰা 97লৈকে মানে আপোনাৰ আসামী গোটৰ যি অধিবক্তাই কৈছে, মই সেইটো পিৰিয়ডেই কৈছোঁ, আমাৰ মতে 90 পৰা 2000 আছিলে, কিন্তু তেওঁলোকৰ পিৰিয়ডৰ মতে এটা 6 বছৰ সময়ত কিমান শিক্ষক প্ৰায় 1700 আপোনাৰ 18 বছৰ তলৰ শিক্ষক আছে আৰু মুঠ ইলিগেল টিচাৰ বুলি ক'বলৈ হ'লে চৰাইদেউ আৰু শিৱসাগৰত 4000 শিক্ষক আছে। তৎকালীনভাৱে NIA তদন্ত কৰক, কাৰণ ৰাষ্ট্ৰৰ নিৰাপত্তাৰ কথা আহি পৰিছে, অকল এইটো কেলেংকাৰী বা অনিয়মেই নহয়, যেতিয়া দেশৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে এইটো নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি NIA দ্বাৰা তদন্ত হ'ব লাগিব আৰু আমি এইটো দাবী জনাইছোঁ অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰকো কৈছোঁ যে দেশৰ নিৰাপত্তাৰ প্ৰশ্ন আছে, তৎকালীনভাৱে আপোনালোকে শিৱসাগৰ জিলাত এই যিটো উগ্ৰপন্থী শিক্ষক অসম চৰকাৰ যি আপোনাৰ লিংক এইটো উৎখাত হৈছে বা যিটো আপোনাৰ ফাদিল হৈছে, এইটো তৎকালীনভাৱে আপোনালোকে এটা গোচৰ পঞ্জীয়ন কৰি আৰু তদন্তৰ দাবী কৰক আৰু তদন্ত কৰক। শিৱসাগৰ জিলাত যি শিক্ষক নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিলে শেহতীয়াকৈ আমি শিৱসাগৰ আদালতত এটা কথা আসামী পক্ষৰ অধিবক্তাই স্বীকাৰ কৰিছে যে আমি ভবা আগতে যিটো ভাবি আছিলোঁ ভুল ৰাজনৈতিক নেতা বা বৃহৎ টকাৰ লেনদেন নিযুক্তি হৈছিলে আমি সেইটো ভাবি আছিলোঁ, কিন্তু এতিয়া শেহতীয়াকৈ উগ্ৰপন্থী যেন জড়িত আছে এইটো স্পষ্টকৈ আদালতৰ মধ্যে প্ৰকাশ পাইছে আৰু শিক্ষক গোটৰ অধিবক্তা তথা আসামী গোটৰ অধিবক্তাই স্বীকাৰ কৰিছে। আৰু মোক আপোনাৰ আসামী গোটৰ অধিবক্তাই সুধিছে যে উগ্ৰপন্থী হেঁচাত যেন এইসকলে নিযুক্তি পাইছিলে, মানে 18 বছৰ তলৰ এইসকলে নিযুক্তি পাইছিলে, আপুনি জানেনে? মই তেতিয়া কৈছোঁ যে গণতান্ত্ৰিক চৰকাৰ এখন চলি থাকোঁতে আকৌ উগ্ৰপন্থী এখন যেন চৰকাৰ চলে মই এইটো নাজানো, মই এই বিষয়ে অৱগত নহয় বুলি কৈছোঁ। আচৰিত কথা, এই গোটেই বিষয়টো এতিয়া আপুনি চাওক, এইসকল শিক্ষকে চাকৰি কৰি আছে, এইসকলে শিক্ষকে আপোনাৰ ইলেকশ্যন ডিউটি কৰি আছে, যিসকল শিক্ষকে উগ্ৰপন্থীৰ লগত লিংক আছিলে, এই গোটেই সেই সময় অসম চৰকাৰ আপোনাৰ উগ্ৰপন্থী আৰু এই শিক্ষকসকল নাবালক শিক্ষকসকল এই নেক্সাছটো এইটো এতিয়া আমি উৎখাতৰ দাবী জনাইছোঁ NIA যোগেদি আৰু এই নেক্সাছটো যদি থাকে শিক্ষা ব্যৱস্থাটো কি হ'ব অসমবাসীয়ে গম পাইছে। যেতিয়া শিক্ষক যেতিয়া সন্ত্ৰাসবাদীৰ লগত লিংক থাকে আৰু কিবা থাকে আৰু বাকী আছে জানো, আৰু তৎকালীনভাৱে এই বিষয়টো NIA তদন্তৰ দাবী কৰক, কাৰণ এবছৰ দুবছৰ নহয় 91 পৰা 97লৈকে মানে আপোনাৰ আসামী গোটৰ যি অধিবক্তাই কৈছে, মই সেইটো পিৰিয়ডেই কৈছোঁ, আমাৰ মতে 90 পৰা 2000 আছিলে, কিন্তু তেওঁলোকৰ পিৰিয়ডৰ মতে এটা 6 বছৰ সময়ত কিমান শিক্ষক প্ৰায় 1700 আপোনাৰ 18 বছৰ তলৰ শিক্ষক আছে আৰু মুঠ ইলিগেল টিচাৰ বুলি ক'বলৈ হ'লে চৰাইদেউ আৰু শিৱসাগৰত 4000 শিক্ষক আছে। তৎকালীনভাৱে NIA তদন্ত কৰক, কাৰণ ৰাষ্ট্ৰৰ নিৰাপত্তাৰ কথা আহি পৰিছে, অকল এইটো কেলেংকাৰী বা অনিয়মেই নহয়, যেতিয়া দেশৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।